আমাৰ অসম তথা অসমবাসীৰ বাবে গৌৰৱৰ কথা, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ আহিলা স্বৰূপে ৰচনা কৰা উচ্চ নৈতিক আধ্যাত্মিক ভাৱ বিশিষ্ট বিবিধ ৰাগ তালযুক্ত যিসমূহ গীত, যাক আমি বৰগীত বুলি কওঁ, এই বৰগীত বৰ্তমানে শ্ৰীলংকাতো চৰ্চা চলি আছে। আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শ্ৰীলংকালৈ যাওঁতে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা দিশনায়কে প্ৰধানমন্ত্ৰীৰ হাতত এটি বৰগীতৰ এলবাম তুলি দিছিল। কম্পেক্ট ডিছত বাণীবদ্ধ কৰি থোৱা এই বৰগীতৰ এলবামত আছিল গুৰু দুজনাৰ দুটি বৰগীত। দুইটি বৰগীত অসমীয়া আৰু সিংহলী ভাষাত গোৱা হৈছিল। অসমীয়া ভাষাত কণ্ঠদান কৰিছে ডক্টৰ অংকুৰণ দত্তই আৰু সিংহলী ভাষাত কণ্ঠদান কৰিছে শাস্ত্ৰপথী অচিত চানুস্কা আটাপাত্ৰয়ে। আৰু এই দুইটি বৰগীত অসমীয়াৰ পৰা সিংহলী ভাষালৈ অনুবাদ কৰিছে প্ৰফেচাৰ উপুল ৰঞ্জিত হেৱাইট টানাগামাগে। শ্ৰীলংকাত মহাপুৰুষ দুজনাৰ বৰগীতৰ এই কৃষ্য সাধন কৰি আছে অসম সন্তান ডক্টৰ অংকুৰণ দত্তই। এই বৰগীত দুটি আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাৰায়ণ কাহে ভকতি কৰো তেৰা আৰু মহাপুৰুষ মাধৱদেৱৰ উঠৰে উদ্ধৱ বাপু। সঁচাকৈয়ে আমাৰ অসম তথা অসমবাসীৰ বাবে গৌৰৱৰ কথা যে শ্ৰীলংকাতো আমাৰ গুৰু দুজনাৰ বিৰচিত যি বৰগীত, এই বৰগীতৰ চৰ্চা চলি আছে, সেয়াও উচ্চ পৰ্যায়ত। আজিলৈ ইমানেই। ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আশা ৰাখিছোঁ চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।